আমাৰ আজি প্ৰত্যেক মণ্ডল কংগ্ৰেছ কমিটিতে সাফাই অভিযান, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু তাৰ পিছত গান্ধীজীৰ নীতি আদৰ্শৰ ওপৰত আলোচনা চক্ৰ আমাৰ আজি মূল কাৰ্যসূচী হিচাপে গ্ৰহণ কৰা হৈছে। আৰু আমাৰ এই কাৰ্যসূচী সঠিক সময়ত ৰূপায়িত কৰিবলৈ লোৱা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ আজিৰ এই কাৰ্যসূচী মূল উদ্দেশ্যটো হ'ল সমাজখনক, আমাৰ ভাৰতবৰ্ষৰ সমাজখনক যি ব্যৱস্থাৰ দ্বাৰা পৰিচালিত কৰিবলৈ গৈছে, যি ধৰ্মীয় মেৰুকৰণ হত্যা হিংসাৰ দ্বাৰা পৰিচালিত হ'বলৈ গৈছে, সেইটো আমাৰ নাইকিয়া কৰি আমাৰ গান্ধীজীৰ যিটো অহিংস নীতি, সেই নীতিৰ দ্বাৰা পৰিচালিত কৰাৰ এটা ব্যৱস্থা কৰিবলৈ লোৱা হৈছে। আমি সকলোৱে ইতিমধ্যে সমাজখনত গম পাইছোঁ যে বৰ্তমান যি মূল্য বৃদ্ধি হৈছে, বৰ্তমানৰ যি ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টীয়ে যি চৰকাৰ গঠনৰ ব্যৱস্থা কৰি আছে, এই ব্যৱস্থাবিলাক ওপৰাই এখন সুস্থ সমাজ গঢ়াটোৱে আমাৰ আজিৰ কাৰ্যসূচীসমূহৰ মূল লক্ষ্য। মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আজি এই বৰুৱা বামুণ গাঁও মণ্ডল কংগ্ৰেছ কমিটিৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, সেই নেতৃস্থানীয় ব্যক্তিসকলক আজি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। বিশিষ্ট অতিথি হিচাপে আমাৰ একালৰ ছাত্ৰ নেতা প্ৰাক্তন শিক্ষক নৃপেন পূজাৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছিল। আৰু বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আমাৰ ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৃপেন দত্ত ডাঙৰীয়া। আৰু ইয়ালৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আমাৰ কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মতিউৰ ৰহমান ডাঙৰীয়া। লগতে আমি নিৰ্দিষ্ট বক্তা হিচাপে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা আমাৰ গোলাঘাট জিলা শিক্ষক চেলৰ অধ্যক্ষ, বৰ্তমান দেৰগাঁও উদয়ন একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ যুৱ নেতা ভাস্কৰ বৰা ডাঙৰীয়াক। আমি তদুপৰি আমাৰ মাজত আজি এই বৰুৱা বামুণ গাঁও পঞ্চায়তৰ কাৰ্যসূচীত আমি প্ৰত্যেকটো ৱাৰ্ডৰ পৰা 10টা ৱাৰ্ডৰ পৰা দুজনকৈ বিশেষভাৱে নেতৃস্থানীয় ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰি আজি সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ এই নেতৃস্থানীয় ব্যক্তিসকলৰ ভিতৰত যথেষ্টখিনি ব্যক্তি আমাৰ সমাজৰ লগত জড়িত, সমাজ ব্যৱস্থাৰ লগত জড়িত চৰিত্ৰবান ব্যক্তি আমাৰ মাজত উপস্থিত হ'ল। তেখেতসকলে বক্তব্য ৰাখিলে। আৰু বিশেষভাৱে আজি আমাৰ নিৰ্দিষ্ট বক্তা আমাৰ ভাস্কৰ বৰা ডাঙৰীয়াই আমাৰ উপস্থিত ৰাইজক তেখেতৰ বক্তব্যৰ জৰিয়তে আপ্লুত কৰিবলৈ সক্ষম হ'ল। আৰু আমাৰ যিসকল যুৱ কংগ্ৰেছ কৰ্মী আমাৰ মাজত উপস্থিত আছে, তেখেতসকলেও মই ভাবিছোঁ তেখেতৰ বক্তব্যৰ দ্বাৰা আজি আকৃষ্ট হৈছে। আৰু আজিৰ পৰা আমাৰ কংগ্ৰেছ দল আৰু কিছু আগুৱাই যাব বুলি আমি আশাবাদী।